তুমি হেল মহজগ পাইলো ভাগ্যেলা। দৰঙৰ নামখলাত আৰম্ভ হৈছে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যানুষ্ঠান। নামখলা গাঁও পঞ্চায়তৰ উদ্যোগত পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যানুষ্ঠান। পুৱা ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যানুষ্ঠানটি উদ্বোধন কৰে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস আৰু জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে। ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা আগবঢ়াই উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট পাঠক জগত বনিয়াই। সাধাৰণতে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে গ্ৰামোন্নয়নৰ আঁচনিসমূহ ৰূপায়ণতে সীমাবদ্ধ থকাৰ ধাৰণাটো অমূলক বুলি প্ৰতিপন্ন কৰি ৰূপায়ণ কৰা আধ্যাত্মিক অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটিৰ সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে। নামখলা গাঁও পঞ্চায়তৰ সভাপতি আকৰাম হুছেইনে বিশ্ব শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ লক্ষ্যৰে লোৱা এনে পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰে। নৱলক্ষম কুৰ্মাংশ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। ধন্যবাদ। এই অনুষ্ঠানৰ বিষয়ে মই আৰম্ভণিৰ পৰাই ক'লোঁ যে মই প্ৰথম অৱস্থাত ভাগৱতৰ ওপৰত মোৰ ঠিক তেনেকুৱা নলেজ নাছিল, যে তেখেতৰ ইউটিউবত মই দেখি পেলাই আকৃষ্ট হ'লোঁ। ইউটিউবত চাই থাকি তাকে ভাবিলোঁ যে ইমান তেখেতৰ যিটো মানে অগাধ যিটো চিন্তা চৰ্চা, তেখেতৰ যিটো ব্যাখ্যা, এই ব্যাখ্যাটো সঁচাকৈ ভাল পাই মোহিত হৈ মই আমাৰ পঞ্চায়তৰ বডিৰ লগত আলোচনা কৰিলোঁ। বডিৰ লগত আলোচনা কৰি ৰাইজৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰোঁতে তেখেতলোকে মত দিলে যে আমি ইয়াতে মাতোঁ। ঠিক তেনেকৈ আমি আয়োজন কৰিলোঁ। আয়োজন কৰি ৰাইজৰ সহযোগত আমি আজি দুদিনীয়াকৈ ইয়াত ভাগৱত ব্যাখ্যা পাঠ আৰু ব্যাখ্যা আমি অনুষ্ঠিত হৈ আছে। ৰাতিপুৱাৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। ৰাতিপুৱা আমাৰ দৰঙৰ চিউ ছাৰ আহিল আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেত 2জন আহি উদ্বোধন কৰিলে আৰু DC ছাৰো অহা কথা আছে, তেখেতো আহিব। আজি নোৱাৰিলেও অহাকালি আহিব। ঠিক তেনেকৈ আজি আমি চাওক, আজি আমাৰ সমাজখন, আজি আমাৰ দেশখনত বা গোটেই পৃথিৱীখনতে বিশৃংখল হিংসা হিংসি যুদ্ধ বিগ্ৰহ, এই যুদ্ধ বিগ্ৰহ সকলো শেষ কৰিব লাগিলে এটাই উপায় আছে, যে এইটো হ'ল ধৰ্মত যদি মানুহবিলাক থাকে। ভাৰতবৰ্ষখন শান্তিপ্ৰিয় দেশ। এই শান্তিপ্ৰিয় দেশত যদি আমি ভাগৱতৰ যিটো নীতি আদৰ্শ, আধ্যাত্মিক দিশত আমি চাই নীতি আদৰ্শৰ মতে আমি চলোঁ, তেতিয়াহ'লে কিন্তু তাৰমানে আমাৰ এই নামখলা অঞ্চলৰ পৰাই গোটেই পৃথিৱীলৈকে আমাৰ এটা উদ্দেশ্য আছে। গোটেই পৃথিৱীখনতে শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আমাৰ এটা প্ৰয়াস বা আমাৰ চিন্তা চৰ্চা। নাজানো ভগৱানে কি কৰে। যদি আমাৰ এই চিন্তা চৰ্চাই যদি আমাক আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে কিন্তু মানৱ জাতিৰ কাৰণে মংগল হ'ব বুলি আশা ৰাখি আমি এই আয়োজন কৰা হৈছে। আচলতে পঞ্চায়তসমূহত অকল আঁচনিয়ে প্ৰস্তুত হয় বুলি ক'ব নহয়, ঠিক তেনেকুৱা নহয়। যে আমাৰ পঞ্চায়তবিলাকে পঞ্চায়তৰ ওপৰত মানুহৰ এটা ভ্ৰান্ত ধাৰণাও আছে, যে ইয়াত মানে টকা পইচাৰ লেনদেন হয়। ইয়াতে টকা পইচা যিহেতু আমি বিভিন্ন স্কিম কৰোঁ, এটা বিভিন্ন স্কিমৰ লগত আমি জড়িত, তেতিয়া মানুহবিলাকে আমাৰ অলপ বেলেগ দৃষ্টিদিও চায়। কিন্তু সেনেকুৱা নহয়। ঠিক তেনেকুৱা নহয় যিহেতু আমি ৰাইজৰ এটা কথাই আমি বুজাইছোঁ, যি মানে চাওক, যে আমি ভাগৱতৰ দ্বাৰা আমাৰ অঞ্চলত শান্তি আহিব। ভাগৱতৰ দ্বাৰা তেখেতে যিটো ব্যাখ্যা কৰি আছে, এতিয়াও বৰ্তমান চলি আছে তেখেতৰ বাণী, আমি যদি সেই বাণীমতে চলোঁ, তেতিয়াহ'লে আমাৰ মানুহৰ মনত যিটো অশান্তি, যিটো আমাৰ সদায় আমি অশান্তিত ভুগি থাকোঁ, এই অশান্তিৰ পৰা আমি দূৰ হ'ম। তেখেতে ব্যাখ্যা এটাত কৈছে, মই শুনি আহিছিলোঁ, যে মানুহ অশান্তিৰ পৰা শান্তি আহিব লাগিলে আমি সমাজত, এনেকুৱা সমাজত বহিব লাগিব। আৰু যদি আমাৰ থাকিব লাগে, আয়ুস বাঢ়িব লাগে, তেতিয়াহ'লে এনেকুৱা সমাজত আমি বেছিকৈ আমি বহিব লাগিব। ঠিক এনেকৈ প্ৰয়াস লৈ আমি এনেকুৱা উদ্দেশ্যই আমাৰ এটা উদ্দেশ্য, যি মানে আমাৰ মানুহবিলাকক, আমাৰ নামখলা অঞ্চলত শান্তি আহক, আমাৰ ভ্ৰান্ত ধাৰণাবিলাক দূৰ হওক, অন্ধবিশ্বাসবিলাক দূৰ হওক। অন্ধবিশ্বাসে বিভিন্ন মানুহৰ মাজত মানে কৰে, কিবা কিবি সৃষ্টি কৰে। ঠিক তেনেকৈ আমি চিন্তা চৰ্চা কৰি আমি ভাগৱতৰ আজি এই আয়োজন কৰা হৈছে। 2 লক্ষ ধমানুবা হিতাহিত জ্ঞান শূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। প্ৰথম মনুষ্যত্ব প্ৰাপ্যতঃ দেওমনৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। লক্ষ্য কি বাৰু? ভাগৱত সামৰণি হ'লে আমি খাই বৈ নিজৰ ঘৰলৈ ঘূৰি যাম। কোনোবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু?
নাই অহা। আমি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ প্ৰথমে দহিব পাতি গছয়